ও যেন ঘটনা দেখান্ত সুখ লোকৰ ঘট আনষ্ট পাৱে ঈশ্বৰৰ তেনে দেখা যিটো জ্ঞান মায়া নষ্ট হৈয়া পাৱে ও যেন শংকা যদি মনত হয় উত্তৰ শুনিও আৰু দ্ৰষ্টা ঈশ্বৰৰ জ্ঞান নাশ নাই ইটো কথা কৈলো সাৰ। কৃষ্ণ প্ৰভু, আমি এই 39 নম্বৰ কুটৰ কথা সৰলীকৰণ কৰাৰ আগতে অলপ আগৰ কিছু কথা এই প্ৰসংগত আগবঢ়াব বিচাৰিছো। এতিয়া আমাৰ আত্মা পোৱা যায় ঈশ্বৰ সৰ্বশক্তিমান, সকলোৰে বিদিত। তেওঁ জগত তিনিবিধ মুখ্য লীলা কৰি থাকে জগতত। সেয়া হ'ল সৃষ্টি, স্থিতি আৰু প্ৰলয়। সেই ভগৱান সমস্ত জীৱৰ সৃষ্টিকৰ্তা, কিন্তু কোনেও তেওঁক চিনি নাজানে। এই জগতখনত যিমান প্ৰাণী আছে সেইবোৰ ঈশ্বৰৰ ভাৱ। তেওঁ সন্ত, তেওঁ চিদানন্দ ৰূপে সকলোতে ব্যাপী আছে। তেওঁ জীৱক পাৰ্থিৱধন দান কৰাৰ উপৰিও মানুহক বিশেষ নাম ধনো প্ৰদান কৰিছে। ইয়াৰ পৰম ধনৰ প্ৰতি পৰৰ ধনৰ প্ৰতি আশা নকৰিবলৈ আপোনাৰ কোৱা হৈছে। তাৰ অৰ্থ হ'ল লোকৰ পাৰ্থিৱ ধনৰ কথা। এই লোকৰ ধনটো লাভৰ প্ৰতি যি অভিলাষী হয়, তেওঁলোকে সুখৰ সলনি দুখে লাভ কৰিবলগীয়া হয়। যি কথা বেদেও সিদ্ধান্ত দিছে বুলি ওপৰত উল্লেখ কৰিছে। বেদ মানে জ্ঞান, এই জ্ঞানৰ ভক্তি সূত্ৰৰ লগত জড়িত। আৰু আমি গম পাইছো ইয়াৰ আগতে, অৰ্থাৎ যোৱাকালি আলোচনা হোৱা মতে, যে যদি কোনো লোকে বিষ্ণু সকলোতে ব্যাপী থকা স্বত্তেও মানুহৰ চকুতে ধৰি ইন্দ্ৰিয়বোৰে ঈশ্বৰক কিয় দেখা নাপায়, এটা ডাঙৰ প্ৰশ্ন। তাৰ উত্তৰত ক'ব লাগিব যে প্ৰভু ভগৱন্ত হৰি সমস্ত লোকৰ অন্তৰ্যামী ৰূপে হৃদয়ত থাকে। তেওঁ জীৱৰ হৃদয়ত থাকি কাৰ কি প্ৰয়োজন তাক কৃপা গুণে প্ৰদান কৰি থাকে। এই কথাবোৰ আমি বুজি নাপাওঁ। নোপোৱাৰ কাৰণে হৰিক নেদেখা কথা ইয়াত উল্লেখ কৰিছে। এই কথা আপোনালোকে জানেই। হৰি অবিষয়, মানে বিষয়ত তেওঁ আবদ্ধ নহয়, কাৰণ তেওঁ নিৰাকাৰ ব্ৰহ্ম। ইফালে মানুহে সেই বিষয়ত আবদ্ধ হৈ আসক্ত হৈ ঈশ্বৰ কৃষ্ণক পাহৰি থাকে। ব্ৰহ্মত্ব ঈশ্বৰক বিষয়ীসকলে সাক্ষাৎ অৰ্থাৎ কৃপা লাভ কৰিব নোৱাৰে। এই অৰ্থকে বেদে প্ৰকাশ কৰি ইয়াত আমাক জ্ঞান প্ৰদান কৰিছে। এতিয়া আহিলো আমি পাঠলৈ। পাঠত কৈছে যেন ঘটনাখে দেখান্ত লোকৰ ঘট আন নষ্ট পাৱে, প্ৰাণ নষ্ট পায়। ঈশ্বৰৰ তেনে দেখা সেইটো জ্ঞান মায়া নষ্ট হৈয়া পাৱে। শংকা যদি মনত হয় উত্তৰ শুনিও
দ্ৰষ্টা ঈশ্বৰৰ জ্ঞানৰ নাশ নাই, ইটো কথা কৈলো সাৰ। ইয়াত ঘট নামৰ যিটো শব্দ দুটা আখৰৰ ব্যৱহাৰ হৈছে, তাৰ অৰ্থ কলহ, মাটিৰে নিৰ্মিত বা দেহ থকা বস্তু অথবা পৰিমাণ বিশেষ বুলি বুজায়। আৰু দ্ৰষ্টা বুলি যি শব্দ ব্যৱহাৰ কৰিছে তাৰ অৰ্থ হ'ল ঋষি বা বিচাৰক। এতিয়া পাঠৰ মতে ঘট নাশ হোৱা মানে হ'ল জ্ঞান বিষয়ে বিস্তাৰত বাধা। মানুহৰ জ্ঞান বিস্তাৰ নহ'লে এটা মাটি ঘট নষ্ট হোৱাৰ দৰে হয়, যাক পুনৰ সেই খোলাকটিৰ পৰা নিৰ্মাণ কৰিব নোৱাৰি। আকৌ ঈশ্বৰৰ জ্ঞান হ'লে মানুহৰ মায়া নাশ হয়। আদি নানা শংকা যদি কাৰোবাৰ হয়, ঈশ্বৰক ঘট নাশৰ লগত তুলনা কৰা হৈছে তাক, তেন্তে তাৰ সিদ্ধান্তও আমাক পাঠে দিছে। বোলে শুনা, ঈশ্বৰ দ্ৰষ্টা, ঈশ্বৰৰ হাততে সকলো ধৰণৰ বিচাৰ থাকে। তেনে ঈশ্বৰৰ জ্ঞান আকৰ হোৱাৰ বাবে কোনো জ্ঞানৰ নাশ তেওঁৰ নহয়। তেওঁক মানুহে চিনি পোৱা তত্ত্বটো জ্ঞান সাৰযুক্ত কথা। তেওঁ পৰম আৰু জীৱ ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ। এই ক্ষুদ্ৰই পৰমৰ ওচৰত আশ্ৰয় ল'ব লাগে। জীৱনত মানুহে ঈশ্বৰৰ প্ৰতি ভক্তি জ্ঞান বিস্তাৰ কৰিব যদি নোৱাৰে, তেন্তে আপোনাৰ মানৱ জীৱনৰ ভঙা ঘটৰ একোটাৰ দৰে হয়। ভঙা খোলাকটি পৰিণত হয়। ভগৱন্তৰ সৃষ্টিকৰ্তাই জীৱনৰ লগতে জ্ঞান প্ৰদান কৰিছে, মাত্ৰ অনুশীলনৰ অভাৱত সুপ্ত হৈ থাকে। প্ৰভুৰ বিনাশ নাই, জীৱৰ ধাৰণ কৰা দেহৰহে বিনাশ আছে। আৰু এই প্ৰভুৰ প্ৰেৰণ কৰা কলেবৰবিলাকলৈ জীৱবিলাক, তাৰো বিনাশ নাই। ই নমৰে, নুপুৰে, নাকাটে, বতাহে নুশুকায়, মতাও নহয়, মাইকীও নহয়, কাৰণ সি জীৱ হ'ল ঈশ্বৰৰ অংশ। সেইকাৰণে জীৱ আৰু ঈশ্বৰৰ মাজত সুসম্বন্ধ গঢ়ি উঠাব নোৱাৰিলে জীৱন অথলে যায়। শৰীৰকে মিছা দেহে গেহে অহংকাৰে আৱৰীয়া, এই সংসাৰতে ভ্ৰমই উপজি মৰিয়া। যদি মিছা দেহটো, মিছা ঘৰটোকেহে আৱৰি ৰাখে, মোৰকে থাকে, ঈশ্বৰক যদি চিনি নাপায়, ইয়াত ঈশ্বৰক চিনি নোপোৱাৰ পৰিপ্ৰেক্ষিতত কথাবিলাক আগবঢ়াইছে। গতিকে ঈশ্বৰ যে চিনাৰটো, ঈশ্বৰক বুজি পোৱাটো, ঈশ্বৰক তত্ত্বৰূপে লোৱাটো হ'ল মানুহৰ প্ৰয়োজনৰ কাম। কৃষ্ণ। ইয়াৰ পাছত আমি পাঠ কৰিবলৈ আহিছো। অ ঘট জ্ঞান জানা নাশনুহি কয়, ধীতি ৰেখে নাশ হয়, সমুদায় জ্ঞান নাশ ভৈলতাৰ, অপুনু জ্ঞান নুপুজ, যেন গৃহচয় সূৰ্য প্ৰকাশয়, গৃহ যদি নাশ, সূৰ্যৰ প্ৰকাশ নুহি কয় নাশ, ঈশ্বৰৰে সেই ন। ইয়াত যি ধীতি শব্দটো ব্যৱহাৰ কৰিছে, ইয়াৰ অৰ্থ হ'ল ধৈৰ্য। বাৰু যে কি নহওক, আমাক ইয়াত কৈছে যে ঘট জ্ঞান কেতিয়াও নাশ নহয়। মানে ঘটৰ
উপমা দি যি জ্ঞানৰ কথা কোৱা হৈছে, ই সাধাৰণ ঘট নহয়, ই বিনাশ নোহোৱা ঘট। অৰ্থাৎ জ্ঞানক ঘটৰ লগত তুলনা কৰি কৰিছে। জ্ঞান এবাৰ আয়ত্ত কৰাৰ পাছত সি আজীৱন থাকে। জ্ঞান বৰ সাধাৰণ কথাও নহয়। জ্ঞানী আৰু স্কুল কলেজত বিশ্ববিদ্যালয়ত পঢ়ি পৰীক্ষা দি উত্তীৰ্ণ হোৱাটো শিক্ষিত, কিন্তু তাত জ্ঞানী নাথাকিব পাৰে। কাৰণ আজিৰ যুগতো বহুতো উচ্চ শিক্ষিত লোকে গতিকে তেওঁলোকৰ জ্ঞান কেৱল কিতাপত থকা কথাকেইটাহে, পৰম তত্ত্ব পৰম ব্ৰহ্ম, যাৰ কাৰণে উশাহ নিশাহ লৈছে, খোৱা বস্তু হজম কৰিছে, অলৈ তলৈ গৈছে, ভাৱ বিনিময় কৰিছে, যি সত্তাৰ যি তত্ত্বৰ কাৰণে কৰিব পাৰিছে সেই তাক নাজানে। সেইকাৰণে প্ৰকৃত ঈশ্বৰ জ্ঞানৰ কেতিয়াও নাশ নহয়, আৰু নাশ হয় কিহৰ? ধৈৰ্যৰ। সেইকাৰণে কৈছে যে ঘট মানে পৰিমাণ বিশেষ, জ্ঞানৰ পৰিমাণ বা জ্ঞান বিস্তাৰ। যেতিয়া জ্ঞান বিস্তাৰ হৈ যাব, সি নাশলৈ নাযায়। ধৈৰ্যৰ নাশ হয় যদি সমুদায় জ্ঞান নাশ হয়। এতিয়া ধৈৰ্যটো এটা জ্ঞানৰ অংশ। বোলে এই কথাটোত আমি ধৈৰ্য ধৰিব লাগিব, এই কথাটোত আমি সাৱধান হ'ব লাগিব, এই দিশে আমি যাব লাগিব, কিবা সংকটত পৰিছো, ঈশ্বৰৰ নাম লৈ ধৈৰ্য ধৰিব পাৰিলে পৰিত্ৰাণ পাব। এইবোৰ আচলতে আমাৰ তাত্ত্বিক জ্ঞান, ঈশ্বৰ সম্পৰ্কীয় জ্ঞান, আৰু এই জ্ঞানৰ অভাৱতেই মানুহৰ ধৈৰ্যও নাশ হয়। যদি সমুদায় জ্ঞান নাশ হয়, তেতিয়া পুনৰ জ্ঞানৰ উদয় আৰু নহয়। অৰ্থাৎ যেতিয়া যি জানিলে, যি শিকিলে, যি সামাজিক চাল চলনত অভিজ্ঞতা হ'ল, সেই সকলোবিলাক যেতিয়া নাইকিয়া হ'ব, পুনৰ আৰু সেইখিনি সেইজন লোকৰ মন মগজুলৈ নাহে বা উদয় নহয়। গৃহবোৰ সূৰ্যৰ প্ৰকাশ হ'লেও যদি নাশ হয়, তেন্তে সূৰ্যৰ প্ৰকাশ কি প্ৰয়োজন? এই ধৰণে কোৱা হৈছে। অৰ্থাৎ ঘৰ নাশ হৈ যাব পাৰে, সূৰ্যৰ প্ৰকাশ নাশ নহয়। ঠিক ঈশ্বৰেও ভগৱন্তই জীৱৰ ওপৰত কৃপা বৰিষণে কৃতাৰ্থ কৰিব যদি ভগা ঘটৰ দৰে জ্ঞান। অৰ্থাৎ ঈশ্বৰৰ পৰা কৃপা পাবলৈ হ'লে সূৰ্য যেনেকৈ প্ৰকাশ নিৰন্তৰে থাকে, ঈশ্বৰৰো কৃপা তেনেকৈ থাকিব। মাত্ৰ ঈশ্বৰক সহৃদয়েৰে সুস্থ মনেৰে একান্ত চিত্তে ভজিব পাৰিলে সেই জ্ঞানে জীৱন বাটত সহায় কৰিব। কৃষ্ণ। হে অন্তৰ্যামী অসংগ তথাপি তাহান পদ কমল ভজিও কনৰ আন পৰিহৰি অহুইবে সবে কুশল ঈশ্বৰ স্বৰূপ নিত্যাতা মাজে মনে প্ৰতিপাদি মহাশয় লোকক কৃপাৰে বুলিবে লাগিলা মনত কৰি নিশ্চয়
ওপৰৰ বৰ্ণনাত যদি কাৰোবাৰ সন্দেহ উপজি যায়, কাৰোবাৰ সংশয় হয়, তাৰ সিদ্ধান্তমূলক কথা হিচাপে এই 51 নম্বৰ কোটটি আমাৰ কেশৱ গোপাল চৰণে আপোনাৰ উল্লেখ কৰিছে যে সেইজন জগতৰ স্বামী অৰ্থাৎ প্ৰভু ভগৱন্ত সদায় নিত্য সত্য, তেওঁ ভগৱন্ত অন্তৰ্যামী। তথাপি তেওঁ এই পদকমলৰ সন্মুখ হ'ব নোৱাৰে। ঈশ্বৰে চলাই আছে, ঈশ্বৰকে চিনি নাপায়। সূৰ্যৰ পৰা মেঘবিলাক সৃষ্টি হয়, আৰু সেই মেঘেই যি সূৰ্যৰ পৰা সৃষ্টি হ'ল সেই সূৰ্যক ঢাকি ৰখাৰ দৰে ঈশ্বৰৰ অংশৰ পৰা জীৱ কলেবৰ লাভ কৰিছে, আৰু সেই ঈশ্বৰকে চিনি নাপায়। সেইটোকে সন্মুখ হ'ব নোৱাৰে বুলি আমি ভাৱ প্ৰকাশ কৰিছোঁ। সেইকাৰণেহে মনুষ্য লোকসকল ইয়াত আমাক কৈছে, কি কৈছে যে সকলো বিপৰীত ধৰ্মী কথাবোৰ চিন্তা পৰিহাৰ কৰা। ঈশ্বৰে আমুকটো নকৰিব, ঈশ্বৰক যাৰ তাৰ লগত তুলনা কৰা, ঈশ্বৰক সাধাৰণ বুলি ভবা, পৰম বুলি নভবা, এই যিবিলাক চিন্তাধাৰা, এই চিন্তাধাৰাবিলাক পৰিহাৰ কৰা। তেতিয়াহে এই মনুষ্য তনু লাভ কৰা জীৱবিলাকৰ কুশল হ'ব। ঈশ্বৰৰ স্বৰূপ সদায় বিৰাজমান হৈ আছে। তেওঁ ভগৱন্তই সকলো লোকক কৃপা কৰি ক'বলৈ ধৰিছে যে ঈশ্বৰৰ সম্পৰ্কে অদৃঢ় মত ভাৱ যাৰ থাকে সেই জীৱৰ উদ্গতি, যাৰ নাথাকে অদৃঢ় ভাৱ, সেই জীৱৰ উদ্গতিত অন্তৰায় হয়। ভগৱন্তক কৃপা পাবলৈ ভগৱন্তক ভজিব লাগিব। ভগৱন্তই কৃপা যাচি আছে, আৰু আমি মায়াৰ বশৱৰ্তী হৈ স্বাৰ্থৰ প্ৰতি বেছি উৎসাহিত হৈ স্বাৰ্থৰ কাৰণে জীৱন উৎসৰ্গা কৰাৰ কাৰণে প্ৰভু ভগৱন্তৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। তেওঁ কৰোণাময় ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়। যাক যেনে উচিত হয়, যাক যি পৰিমাণে কৃপা লাগে সেইমতে তেওঁ সদায় প্ৰদান কৰি আছে। মাত্ৰ আমি অধমসকলে নুবুজো, গম নলওঁ, কাৰণ মায়াই সেই পোহৰটো ঢাকি ৰাখিছে, আন্ধাৰৰ মাজত সুমুৱাই ৰাখিছে। গতিকে আমাৰ বৰগীতত কৈছে, মায়া চুৰি ভকতি কৰো দানা। মায়া যদি নাশ কৰিব নোৱাৰে, মায়া নিগ্ৰহ কৰিব নোৱাৰে, ভকতি গদগদ হ'বলৈ অসুবিধা হয়। কৃষ্ণ। অ যাৰয়া দিয়ন্ত মধ্য নাহি কয়, নাহিকে আপোন পৰ, বাহিৰ ভিতৰ নাহি কয় যাৰ, নিত্য ৰূপে মহেশ্বৰ। জগতৰ আদি মধ্য কৰি যত, জাত হন্তে সদা হেন বিশ্বৰূপী সত্য পৰিপূৰ্ণ, ভজিও সবে নিশ্চয়। আমাৰ গোপাল চৰণে ঈশ্বৰৰ তত্ত্ব প্ৰকাশ কৰি কৈছে যে আপোনাক সবে জনা এটা কথা সুন্দৰভাৱে তেওঁ প্ৰকাশ কৰি কৈছে যে ঈশ্বৰৰ আদি অন্ত মধ্য একো নাই। তেওঁ অজবৰ্ণ, সকলোতে থাকে। ব্ৰহ্ম কি? ব্ৰহ্ম বুজাবৰ কাৰণে এজন ঋষিয়ে পুতেকক ক'লে যে তুমি বৰগছৰ গুটি এটা আনাচোন,
সি এটা কেঁচা গুটি লৈ আহিলে, আনিলো পিতা, এতিয়া তুমি তাক খাবাচোন। ল'ৰাটোৱে ফালিলে, বোলে ফালিলো পিতা, কি দেখিছো? বোলে একো নাই। চোৱা, সেই যে একো নাই তাতে ব্ৰহ্ম আছে। কাৰণ এই গুটিটো যেতিয়া ফুলত হ'ব, তাৰ পৰা আকৌ এনেকুৱা ভব্য গছ উৎপন্ন হ'ব। গতিকে ব্ৰহ্ম সেয়াই, তেওঁৰ আদিও নাই, অন্তও নাই, মধ্যও নাই। এই কথাটো বুজাইছে। তেওঁৰ আপোন পৰ ভাৱ এইবিলাক নাই। কাক আপোন কাক পৰ বুলি ভাবিব? কিয়নো সকলো তেওঁৰ অংশজাত, আমিবোৰ অংশ আৰু তেওঁৰ অংশী। গতিকে তেওঁৰ অংশ আপোন পৰ ভাবিবলৈ অৱকাশ নাই। তেওঁ বাহিৰে বা ভিতৰে একেই, বাহিৰে ভিতৰে হৈ কায়া একেই। তেওঁ নিত্যৰূপ, অক্ষয়, তেওঁ অব্যয়, তেওঁ নিত্য সত্য মহেশ্বৰ বুলি কৈছে। মহাযোগীশ্বৰ মহেশ্বৰ। জগতৰ আদি মধ্য আৰু অন্ত তেওঁৰ ইচ্ছাতে হৈছে। জগত এজন মনু, 14জন মনু, এজন মনুৰ কাৰ্যকালত জগতখন নানা জীৱ, বায়ু পানী মাটি জুই আকাশ আদি কৰি সমস্ত সম্পূৰ্ণৰূপে ব্ৰতি থাকে। আৰু মনুৰ কাৰ্যকাল শেষ হোৱাৰ লগত ভগৱন্ত শ্ৰীহৰিয়ে সমস্তবিলাক যুগ নিদ্ৰাৰ যোগেদি নিজৰ উদৰত ৰাখে, আকৌ পুনৰ সকলো সৃষ্টি কৰে। সেইকাৰণে তেওঁৰ আদিও নাই, অধ্যয়ও নাই, মধ্যও নাই, অন্তও নাই। মাত্ৰ তেওঁ যি ইচ্ছা কৰে সেয়ে হয়। গছৰ পাত এখিলা লৰিবলৈ হ'লেও ভগৱন্তৰ ইচ্ছা লাগিব। আমি খোৱা আহাৰ, আমি ভাবো, বিজ্ঞানে কয় পাকস্থলীত যকৃতৰ পৰা আমাশয় ৰস ওলাব, পাকস্থলীত মিহলি হ'ব আৰু খোৱা মণ্ডবিলাক তাত পৰিপাক কৰি হজম কৰিব। কিন্তু ভগৱন্তই নিজে কৈছে, বোলে মই প্ৰাণীৰ শৰীৰত যথৰ অগ্নিৰূপে থাকো আৰু মোক উৎসৰ্গা কৰা প্ৰসাদবিলাক মই পৰিপাক কৰি যথাযথ স্থানলৈ পঠিয়াওঁ। পানীৰ পৰা, আহাৰৰ পৰা শুক্ৰ, মজ্জা, বীৰ্য আদি সৃষ্টি কৰোঁ। এই ধৰণে সকলো কৰ্ম তেওঁৰ ইচ্ছাতে হৈ আছে। সেইকাৰণে এই বিশ্বৰূপী স্বাধীন সত্য পৰিপূৰ্ণ আমাৰ প্ৰভু ভগৱন্তক সকলোৱে নিশ্চিতভাৱে ভজা, তাৰ বিনে গত্যন্তৰ নাই। কাৰণ কৃষ্ণক ভজিলেহে জীৱন সাৰ্থক হ'ব। আমাৰ শাস্ত্ৰই নিৰ্দেশ কৰিছে, সাধু সংগত থাকি ঈশ্বৰ কৃষ্ণৰ গুণনাম, ঈশ্বৰৰ তত্ত্ব উপলব্ধি কৰি শ্ৰৱণ কীৰ্তন কৰাৰ ফলত এই ভজা বা ঈশ্বৰক ভজা কাৰ্যটো সমাপন কৰিব পাৰে। কি কাৰণে ঈশ্বৰক ভজিবলৈ কৈছে তাকো শাস্ত্ৰই ক'বলৈ পাহৰা নাই। ও কৃষ্ণে পৰম দেৱ সংসাৰতে সাৰ, পাতকি উতৰে নাম ললে মাত্ৰ যাৰ। জীৱ সংসাৰত থাকোতে পাপৰ, য'ত পাপৰ পুলি আছে তাতে পুলিবোৰ গজে, বীজ আছে। সেই বীজময়, পাপৰ বীজময় সংসাৰখনত মানুহ পাপী হয়েই। কিন্তু পাপী হলে বুলি তাতে সকলো এৰি দিলে নহব। ভগৱন্ত বস্তু কৃপা কৰি তেওঁৰ নাম ললে, তেওঁক ভজিলে এই পাপৰ পৰা পৰিত্ৰাণ পাব। এই দৰ্শনটো ভাগৱতে আমাক দিছে, সিদ্ধান্ত দিছে। আমি মাত্ৰ
নিশ্চিতভাৱে ইয়াত কোনো হিন্দেৰী আপোচৰ কথা নাহে। নিশ্চিতভাৱে তেওঁক ভজিব লাগিব। ভজা মানে ভগৱন্তক সেৱা কৰা বুজায়। ইয়াৰ পাছত 53 নম্বৰ খুটত কৈছে, ও যদি তানৰ ৰূপ জগত হয় জন্ম আদি কেনে ন আপোন প্ৰকাশ সত্যতাও নাখে পূৰ্ণতাও নঘট ইটো সংশয়ৰ শুনিও উত্তৰ সাৱধান মন কৰি অজ সত্য আপোন প্ৰকাশ নিৰ্বিকাৰ ৰূপ ধৰি। ইয়াত প্ৰভু ভগৱন্তক কৈছে যে এটি সংশয় ভাৱ অৱতাৰণা কৰি আমাক গোপাল চৰণে প্ৰকাশ কৰিছে। কি বুলি কৰিছে যে যদি প্ৰভুৰ ৰূপেই জগত হয় তেন্তে জন্ম আদি কিয় নহয়? নিজ প্ৰকাশৰো সত্যতা নাশ হৈ যায়, পূৰ্ণ ৰূপ নাপায়। যদি এনেধৰণৰ দুধুৰ মধুৰ হয়, সংশয় ভাৱ হয়, তেতিয়াহ'লে সেই লোকসকল তাৰ উত্তৰ কওঁ শুনা। কিন্তু শুনিবলৈ হ'লে সাৱধানে শুনিব লাগিব। সাৱধানে শুনিলে কি হ'ব? সাৱধানে শুনিলে কথাবিলাক মনত ৰ'ব। আৰু শুনিলে কি হ'ব? শুনাটো দুটা কথা, শুনি এৰি দিয়া আৰু শুনি পালন কৰা। শুনি পালন কৰিলে আচল শ্ৰৱণ হয় বা শুনা হয়, আৰু পালন নকৰিলে এনেই শুনা হয়। গতিকে শুনিবলৈ কৈছে। এতিয়া পাঠে কৈছে আমাৰ প্ৰভু ভগৱন্ত অজ, তেওঁৰ জন্ম নাই। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সুহি জন্মে জীৱৰ জনম দূৰ কৰা। ভগৱন্তৰ নিজৰ জন্ম নাই, কিন্তু জীৱৰ কাৰণে তেওঁ জন্ম ৰূপ লয়। তেওঁক অজ বুলি সেইকাৰণে কোৱা হয়। সেইকাৰণে অজামিল শব্দটো যেতিয়া আমাৰ মনলৈ আহে তেতিয়া আমি এই অজ শব্দটো তাত সাঙুৰ খাই থাকে বুলি ভাবোঁ। তাৰ অজ যোগ অমিল। অজ মানে হ'ল যাৰ জন্ম নাই। কাৰ জন্ম নাই? ভগৱন্তৰ। আৰু অমিল, এই ভগৱন্তৰ লগত যাৰ মিল নাই, যি মিলিব নোৱাৰে, সিয়ে অজামিল। গতিকে অজামিলৰ উপাখ্যানৰ তাৎপৰ্য বহন কৰি এই অজামিলৰ অৰ্থ প্ৰকাশ কৰিছে। আমি ভগৱন্তৰ লগত জন্ম নাই, অথচ তেওঁৰ লগত আমি মিলিব লাগিব ভাৱেৰে। এইবোৰ সকলো ভাৱৰ চিন্তাৰ কথা, সকলো জ্ঞানৰ দেৱতা ব্ৰহ্মাৰ দ্বাৰা আপুনি মই ভাবিব জানিব লাগিব। মাধৱ পুৰুষে সেইকাৰণে গোটেই ঘোষা লিখি গৈ গৈ শেষত ক'লে যে হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক ভজিবলৈ হ'লে প্ৰথমতে ভাবিব লাগিব। আৰু ভাগৱতৰো প্ৰথম আখৰ যদি ভা কাৰণ ভাবুক কিয়, ভাগৱতৰ কথা প্ৰথমতে ভাবিব লাগিব। তেতিয়াহে গ কাৰণ জ্ঞান উদ্ভৱম, তেতিয়াহে জ্ঞান উদ্ভৱ হ'ব। আৰু ভাগৱতৰ জ্ঞান উদ্ভৱ হোৱাজনৰ কি হ'ব? কাৰণ বৈষ্ণৱ, বৈষ্ণৱ তেওঁ বিষ্ণুক জানিব। আৰু বিষ্ণুক জনাৰ পাছতে কি হ'ব? তই কৈছে কাৰণ তত্ত্ব দৰ্শনম। তেতিয়াই বৈষ্ণৱ হ'ব, তেতিয়াই তেওঁলোকে তত্ত্ববিলাক পাব। কাৰণ প্ৰভু ভগৱন্তক তত্ত্বৰূপে নল'লে, পৰম ব্ৰহ্ম পৰম তত্ত্বৰূপে যদি লোৱা নাযায়, অস্তিত্ব বুলি যদি লোৱা নাযায়, তেন্তে হ'লে ভগৱন্তক আপুনি সাকাৰ ৰূপত ক'তো নাপায়। ভগৱন্তক ভাৱেৰেহে ভাবিব লাগিব। এই ভাৱেৰে কংসৰ কাৰাগাৰত থাকি
বসুদেৱেও ভাবিছিলে। ভাবেৰে তেওঁ ব্ৰাহ্মণক গোদান কৰিছিলে, যমুনাত স্নান কৰিছিলে ইত্যাদি কথাবোৰ আছে। তাৰমানে আমাৰ ভাৱটো প্ৰখৰ হ'ব লাগে। কি প্ৰখৰ? ঈশ্বৰ চিন্তাৰ ভাৱ। এই কথাটোকে আমাক ইয়াত জনাইছে। কাৰণ এইটো ভাৱৰ খেলা বুলি কোৱা যায়। ভাবিব জানিলে ঈশ্বৰক পাব, ভাবিব নাজানিলে ঈশ্বৰক নেপায়। ঈশ্বৰক যদি কয় বোলে কৃষ্ণনো কিমান ওখ, তেওঁ কাপোৰ কিমান মিটাৰ লাগে, ধুতিখন কেইহাত দীঘল, এইবোৰ প্ৰশ্ন অৱতাৰণা কৰা সকল নাস্তিকত পৰে। আৰু যি ভাৱেৰে লয় কৃষ্ণৰ এটা সত্তা বুলি, সেইসকলে ঈশ্বৰৰ প্ৰসাদ লাভ কৰে। কৃষ্ণ এই ৰাম সকলে জগত আছে শৰীৰত, বিষ্টৰ নাম যাহাৰে, তথাপি বিশ্বৰ সৃষ্টি স্থিতি অন্ত, কৰন্ত মায়াৰ দ্বাৰে, নিত্য শুদ্ধ সাৰ বিদ্যা নাম যাৰ, তাহাক আশ্ৰয় কৰি অবিদ্যা এৰিয়া, ক্ৰিয়াহীন হৈয়া, স্বাতন্ত ঈশ্বৰ হৰি। বিদ্যা হ'ল ঈশ্বৰৰ প্ৰতি থকা জ্ঞান বা ঈশ্বৰৰ জ্ঞান, আৰু অবিদ্যা হ'ল ঈশ্বৰৰ বিৰোধী কথা, যিটো মায়া বুলি কোৱা হয়। এতিয়া ইয়াত আমাক কৈছে যে সকলো জগত আছে শৰীৰত, বিষ্টৰ নাম যাহাৰে, সকলো জগতখন শৰীৰত থকা বুলি কৈছে। আৰু সেই শৰীৰত কি বিস্তৰ হৈ আছে? প্ৰভু ভগৱন্তৰ নাম। তথাপি বিশ্বৰ দৃষ্টি স্থিতি অন্ত, সৃষ্টি স্থিতি অন্ত, কৰান্ত মায়াৰ দ্বাৰে, নিত্য শুদ্ধ সাৰ বিদ্যা নাম যাৰ, তাহাংক আশ্ৰয় কৰি অবিদ্যা এৰিয়া, ক্ৰিয়াহীন হৈয়া, থাকন্ত ঈশ্বৰ হৰি। মাধৱ এই 54 নম্বৰ কুটত আমাক কৈছে যে তেওঁ শৰীৰতে সমস্ত জগত ব্ৰতি আছে। তথাপি বিশ্বৰ কাৰণে বিশ্বখনক সৃষ্টি স্থিতি আৰু প্ৰলয় আদি লীলাৰে তেওঁ মায়াৰ দ্বাৰাই কৰাই থাকে। সেইটো তেওঁ মায়া। সেইকাৰণে মাধৱ পুৰুষে কৈছে, ও তোমাৰ মায়াই হৰি কপট গুণ ধৰি, মুহি আছে আমাক সমুৰি। এই মায়াই সমস্ত জগতৰ প্ৰাণীবিলাকক, মানুহকে নহয়, মুহি আছে। আৰু এই মোহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাধৱ পুৰুষে আকৌ বৰাৰ পৰা উপায় দিছে। গোসাঁইক মায়া স্বামী, তোমাৰ চৰণে আমি ভজিলো জয় জয় বুলি। যেতিয়া ভগৱন্তক ভজিব কৃষ্ণ কৃষ্ণ কৈ, তেতিয়া তেওঁৰ সেই মায়া দূৰ হ'ব। হৰে কিন্তু নিজে একো নকৰে। তেওঁ যিহেতু নিত্য শুদ্ধ সাৰ, তেওঁ বিদ্যাক আশ্ৰয় কৰি অবিদ্যা মায়াক এৰি ক্ৰিয়াহীন হৈ থাকে। এতিয়া অবিদ্যা মায়াক এৰি দিছে। তৃতীয় স্কন্ধত আপোনালোকে গম পায়েই, ভগৱন্তই সৃষ্টি কৰিবৰ কাৰণে মায়াক যেতিয়া সৃষ্টি কৰি লৈছিল, তেতিয়া এটা কথা কৈছিলে যে মায়া, তুমি সকলো জীৱতে তোমাৰ মায়া লগাবা, কিন্তু মোৰ ভকত যিসকল হ'ব সেইসকলক তুমি কিন্তু মায়া নলগাবা। কাৰণ ভকতক তুমি মায়া দিবলৈ হ'লে তোমাৰ বিপদ হ'ব। সেইকাৰণে বিপদ হ'ব, ভকত ভগৱন্তৰ প্ৰাণ। ভকতৰ অনিষ্ট হ'বলৈ প্ৰভুৱে নিদিয়ে।
ভকতৰ দুখ তেওঁ নসহে, উদ্ধৱে কান্দোতে প্ৰভু ভগৱন্তই কান্দিছিলে বুলি একাদশত কৈছে। গতিকে প্ৰভু ভগৱন্তৰ ভকতক মায়াই নুপুৰে। বিষয়েৰে সুখ যত সকলো অসাৰ, জানিয়া ভকত তাক কৰে পৰিহাৰ। কাৰণ বিষয়েৰে সুখত মায়া আহেই, আৰু মায়াত বন্দী হলে বিষয়েৰ সুখত মজি থাকে। কিন্তু যেতিয়া ভকত হব, ভকতজন হৈ পৰিব, তেতিয়া সেই মায়া পৰিহাৰ কৰিব বিষয়েৰ সুখ এৰাৰ লগে লগে। গতিকে অবিদ্যা এই মায়াৰ গুণটো বিস্তৰ। মায়া নৰ্তকী, নচুৱাই ফুৰে সকলোকে। আমি বুজিহে নাপাওঁ। আমি নাচি ফুৰিছো, দুখ দুৰ্গতি হৈছে, কেতিয়াবা হতাশ হৈছো। কিয় হৈছো? কাৰণ মায়া নামৰ এই বস্তুটোৱে আমাক কি কৰিছে? নচুৱাই ফুৰিছে। সেইকাৰণে মায়াক নৰ্তকী বুলি কয়। নৰ্তকী শব্দটো যদি আমি ওলোটাই দিওঁ, তেতিয়াহ'লে শব্দটোৱে প্ৰকাশ কৰিব কীৰ্তন। কীৰ্তন মানে হৰিনাম কীৰ্তন যি কৰিব, তাক এই অবিদ্যাই মায়াই কেতিয়াও লগ নিদিয়ে। এই ধাৰণাটো আমাৰ আহিব লাগিব। কৃষ্ণ ৰাম যিটো দেৱ হৰি, সৰ্বকৰ্ম এৰি, নিষ্কৰ্ম হুয়াৰ ঋষিহে তুতে পূৰ্বে ঋষি সবে, ও মুখ্যাৰ্থে কৰ্ম কৰ, দেখি তাৰ সম্বাত আন লোক যত, কৰ্ম কৰি শুদ্ধ ভাৱে, ঈশ্বৰে অৰ্পিয়া শুদ্ধ চিত্ত হুয়া, কৰ্মৰ হাত এৰা। যিটো দেৱ হৰি, সৰ্বকৰ্ম এৰি নিষ্কৰ্ম হুয়াৰ হয়, এই হেতু দেখে পূৰ্বে ঋষি সবে মুখ্যাৰ্থে কৰ্ম কৰে। ইয়াত আমাক কবলৈ বিচাৰিছে যে পৰমেশ্বৰ কৃষ্ণদেৱে সৰ্বকৰ্ম এৰি নিষ্কৰ্ম হৈ থাকে বাবে, আমি আগতে উল্লেখ কৰিছো ঈশ্বৰে একো নকৰে, কিন্তু সকলো তেওঁই কৰাই থাকে। পূৰ্বতে সেইকাৰণে ঋষিসকলে কি কৰিছিলে? মুক্তি লাভৰ বাবে কৰ্ম কৰিছিলে। সেই ঋষিসকলে আপোনাৰ সৎকৰ্ম কৰি শুদ্ধভাৱে ঈশ্বৰক অৰ্পণ কৰিছিল। তাৰপিছত চিত্ত শুদ্ধ হৈছিল। চিত্ত শুদ্ধ হৈ কৰ্ম কৰাৰ পৰা মুক্তি লাভ কৰিছিল। ইয়াৰ কৰ্ম মানে হৰিভক্তি বিৰোধী কাৰ্যক বুজোৱা নাই। কৰ্মটোৱে আমাক সাধাৰণতে কৰ্মকাণ্ডলৈ বা হৰি বিৰোধী কৰ্মবিলাকলৈ লৈ যায়। কিন্তু এই ঋষিবিলাকৰ যি কৰ্ম, সেয়া হৰিপৰায়ণ কৰ্ম, আৰু যি কৰ্মই ঋষিসকলক মুক্তিৰ পথ দেখুৱাই দিয়ে। এতিয়া কৰ্ম দুবিধ, এবিধ কৰ্মকাণ্ড আৰু এবিধ জ্ঞান কাণ্ড। এই ঋষিসকলে জ্ঞান কাণ্ড মতে চলিছিল। জ্ঞান কাণ্ডতে ঈশ্বৰক পোৱা যায়, কৰ্মকাণ্ডত ঈশ্বৰক পোৱা নাযায়। সেই পাৰ্থক্যটো ইয়াত দেখুৱাইছে আমাক। সেইকাৰণে কৈছে তেওঁলোকক দেখি তাসম্বাত, সেইসকলক দেখি বা সেইসকলৰ এই ভাৱ দেখি, শুদ্ধ ভাৱ দেখি, আনলোকৰ যত কৰ্ম কৰি শুদ্ধভাৱে, আনসকলেও ঈশ্বৰৰ কৰ্ম কৰি শুদ্ধ হবলৈ আহ্বান জনাইছে। ঈশ্বৰে অৰ্পিয়া শুদ্ধ চিত্ত হোৱা কৰ্মৰ হাত এৰাই, আৰু ঈশ্বৰত শুদ্ধ চিত্তে কৰ্মবিলাক এৰি, অৰ্থাৎ জ্ঞান কাণ্ডলৈ আহি ঈশ্বৰ চিন্তা কৰিলে কি হয়? কৰ্মৰ হাত এৰাব পাৰিব। ইয়াৰ কাৰণে লাগিব চিত্ত শুদ্ধ। চিত্ত শুদ্ধ হব মন শুদ্ধ হলে। মন শুদ্ধ কৰিব পাৰিব ক'ত?
মন শুদ্ধি আদি কৰি যতে কয়াচয়। মন শুদ্ধ কৰিবলৈ যিবিলাক উপায় আছে সেই উপায়ৰ ভিতৰত কি হ'ল সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। সৎসংগতহে এই শুদ্ধ কৰিব পাৰিব। মন শুদ্ধ হলে চিত্ত শুদ্ধ হ'ব, চিত্ত শুদ্ধ হলে ঈশ্বৰৰ অৰ্পণ কৰা সকলো কৰ্মই আপুনি সফল ৰূপে ভোগ কৰিবলৈ পাব। কৃষ্ণ। এই ৰাম যদি বোলা যিটো কৰ্ম আচৰয়, যি কৰ্মে আবৃত হুই বৃদ্ধ ভাৱ ভাবি থাকিবা সদায়, কদাপি মুকুত নাই। ও মুখৰ সূতায়ে পোকাবদ্ধ কৰে, ওলাইবাৰ পথ নাই। ইহাৰ উত্তৰ শুনা নিৰন্তৰ, অহন্ত মনোদু নাই। ইয়াত এটা উপমাৰ সৈতে সংশয় ছেদ কৰিবৰ কাৰণে গোপাল চৰণে লিখিছে যে যদি কোৱা তোমালোকে কৰ্ম আচৰি থকাবিলাক কৰ্মত আবদ্ধ হৈ যায়, ইয়াক হৰি বিৰোধী ভাৱ বুলি ভাবি থাকিলে কদাপি মুকুতি নহয়। মুক্তি আচলতে বিচাৰি ফুৰা বস্তু নহয়। নাৰদে প্ৰাচীন বহি ৰজাক ক'লে যে মুক্তি কৰতলে স্থিতা, অৰ্থাৎ মুক্তিৰ হাতৰ মুঠিতে আছে। কেনেকে থাকে? কাৰণ যি শহীদৰে কৃষ্ণক শৰণ ভজন লৈ কৃষ্ণক উপাসনা ভজনা কৰি থাকে, তেওঁলোকে বেলেগৰ মুক্তিৰ কথা চিন্তা কৰিব নালাগে, কাৰণ তেওঁলোকৰ মুক্তিত নিষ্ক্ৰিয় হৈ যায়। কিন্তু ভগৱন্তৰ কৰ্ম, ভগৱন্তৰ দায়িত্ব, তেওঁৰ ওচৰত শৰণাপন্ন হোৱাসকলক তেওঁৰ ওচৰলৈ নিয়া। গতিকে সেই দায়িত্বকে পালন কৰি ভগৱন্তই তেওঁৰ ওচৰলৈ যি জীৱক লৈ যাব সেয়ে মুকুতি। যেনেকৈ এই ঈশ্বৰক নভাবিলে কি হয়, যেনেকৈ এটা উপমা দিছে যে পোকবিলাকে নিজৰ মুখৰ সূতাৰে নিজক আবদ্ধ কৰি পেলোৱাত পুনৰ ওলোৱাৰ বাট নাপায়। ইয়াৰ উত্তৰ কওঁ সকলোৱে পুনৰ শুনা। সেয়া হ'ল পদৰ কথা। এতিয়া কুমাৰণী বুলি কয় কিছুমানে, আমাৰ ইয়াত সেইটোকে কয়। সি পকাই 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 এনেকুৱাকে কৰে, ঘৰ সাজি পেলাই বাট বন্ধ কৰি দিয়ে, পিছত ওলাব নোৱাৰি তাতে মৰে। গতিকে ঈশ্বৰৰ আশ্ৰয় নোলোৱাসকলে এই নিজৰ পাপেৰে নিজক আৱৰি ৰাখি সেই পাপৰ ঘৰটোৰ পৰা বা পাপেৰে আবৃত্ত কৰা সেই বাঁহটোৰ পৰা এই জীৱ ওলাই যাব নোৱাৰা হয়, মানুহৰ মুক্তি নহয়। সেইকাৰণে বৰ সুন্দৰ নিদৰ্শন দিছে। আমি পাপলৈ ভয় কৰিব লাগে, পাপীক ঘৃণা কৰাতকৈ পাপক ঘৃণা কৰিব লাগে। গতিকে পাপ আচৰণ নকৰাকৈ কেনেকৈ থাকিব পাৰি, সেয়া ঈশ্বৰৰ কৃপা নহলে সম্ভৱ নহয়। গতিকে ঈশ্বৰৰ কৃপা পাবলৈ হলে ঈশ্বৰক ভজিবই লাগিব। ঈশ্বৰক ভজিলেহে আপুনি মই পাপৰ পৰাও পৰিত্ৰাণ পোৱাৰ উপায় নিশ্চয় পাম। ইয়াৰ পাছত আমাৰ 57 নম্বৰ কুটত কৈছে, ঐশ ভগৱন্ত কৰ্মক কৰন্ত, তাতো আসক্তি নাই। যিহেতু দুৰ্লভ নিজৰ আত্মা লাভ, তাহাৰ পূৰ্ণ সদায়। হেন ঈশ্বৰক আশ্ৰয় কৰিয়া, শিশৱে কৰ্ম কৰয়। কৰ্ম পাশে জানা
বন্ধনুহি কয় দুখুতাৰ নপায়। কৃষ্ণ যিসকলে আমাক পদবন্ধে কৈছে, যিসকল লোকে ঈশ্বৰ ভগৱন্তই কৰ্ম কৰে কিন্তু তাত আসক্তি নাই বুলি বুজে, যিহেতু ইয়াতে উল্লেখ কৰিছে যিহেতু দুৰ্লভ নিজৰ আত্মা লাভ, এই আত্মা জীৱ বৰ দুৰ্লভ, এটা শৰীৰে লাভ কৰাটো অতি টান কাম বা অতি সহজ নহয়। কাৰণ কোন জীৱই কেনেকুৱা শৰীৰ লাভ কৰিব সেইটো নিৰ্ণয় কৰিব ভগৱন্তই, আৰু এটা শৰীৰে জীৱ ধাৰণ কৰি যি আচৰণ কৰিব সেই আচৰণ অনুসৰি এটা কলেবৰ এৰি পুনৰ আকৌ কোন কলেবৰলৈ যাব সেয়াও তেওঁৰেই নিৰ্ণয় কৰা ব্যৱস্থা আছে। গতিকে সেয়াই হ'ল ঈশ্বৰৰ কৰ্ম। যিহেতু নিজ আত্মা লাভ দুৰ্লভ এই বুলি সেইকাৰণে কৈছে। আৰু বিশেষকৈ মনুষ্য জন্ম লাভ কৰিবলৈ হলে আমাক কৈছে শাস্ত্ৰই 84 লক্ষ যোনি অতিক্ৰম কৰিব লাগিব। তাতো পূৰ্ণ সদায় হয় হেন হৰি নাম আশ্ৰয় কৰি যিসবে কৰ্ম কৰে সেইসকল কৰ্মবন্ধত বন্দী নহয়। অৰ্থাৎ প্ৰভু সমস্ত যি মানুহৰ বাক্যত ঈশ্বৰৰ নাম নাই সেই বাক্য নহয়। যি কৰ্ম ঈশ্বৰৰ অৰ্পণ নকৰাকৈ কৰিছে সেই কৰ্মৰো কোনো সাৰ্থকতা নাই, বিনাশী। অৰ্থাৎ কায় বাক্য মানে ঈশ্বৰৰ নাম ল'ব পাৰিলে আৰু নাম লৈ সেই কৰ্মত যদি কৰা হয় তেতিয়াহ'লে সেই কৰ্ম সৎকৰ্মত পৰিণত হয়, আৰু তেতিয়া সকলো লোকেই দুখ নাপায়, সুখ লাভ কৰে। সেইকাৰণে আমাক শাস্ত্ৰই ঘোষণা দিছে যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিতা। আমি গমন কৰোঁতেও কৃষ্ণ নাম স্মৰণ কৰি ল'ব লাগে, খাওঁতেও ঈশ্বৰৰ নাম লোৱা হয়, যিকোনো কৰ্ম কৰোঁতেও ঈশ্বৰক অৰ্পণ কৰি কৰা হয়, অন্ন সিদ্ধ কৰোঁতেও আনকি ঈশ্বৰৰ নামৰ অবিহনে কৰিব নালাগে। এই সকলো ঈশ্বৰময় হলে জীৱ তাৰণৰ পথ মুকলি হয়, পাপৰ পৰা পৰিত্ৰাণ পায়। অৰ্থাৎ এনেকুৱা এজন মদপীয়ে মদ খালে তাৰ আচৰণ যিটো হয় নিচাৰ কাৰণে, ঠিক তেনেকুৱা আন এজন মানুহে যদি তেনেকৈ পানী খায়, ঠাণ্ডা পানী খায় বা গৰম পানী খায়, তাৰ কিন্তু সেই আচৰণ নহয়। গতিকে যিয়ে যিটো খায়, যিয়ে যিটো কৰে সেইমতে তাৰ প্ৰতিফল পায়। সেইকাৰণে আমাক গুৰুজনে শিক্ষা দিছে, ভাগৱতে সিদ্ধান্ত দিছে যে যি কৰ্ম কৰা সেই লোকসকল সকলো কৃষ্ণক অৰ্পণ কৰি কৰা। গতিকে কৃষ্ণৰ সংস্কৃতিয়ে তোমাক সুপথে লৈ যাব। কৃষ্ণ এহি মতে যিটো লোকক কৃপায়ে কৰা সৃষ্টি স্থিতি অন্ত কদাচিতো কাম কৃষ্ণয় অৱতাৰে বেদৰো কৰ্ময় অনন্ত হেনয় কৃষ্ণৰ চৰণ কমলে পখিলো মই শৰণ এহি বুলি মনো বুলিবে লাগিলা মত মজিলা মন। এইখিনিতে মনুৱে সিদ্ধান্তমূলক কথা অৱতাৰণা কৰিছে। आप जिस व्यक्ति से बात कर रहे हैं কৃষ্ণ অৱতাৰে দেৱৰো কৰ্ম অনন্ত।
কদাচিতো ৰাম হে দেই হেনয় কৃষ্ণৰ চৰণ কমলে পখিলো মই শৰণ। কৃষ্ণৰ চৰণতহে শৰণে পখিব লাগে। শৰণ মানে আশ্ৰয়। এই বুলি মনো বুলিব লাগিলা প্ৰেমত মজিলা মন। অৰ্থাৎ ভগৱন্তক শৰণ ললে ভগৱন্তৰ প্ৰতি প্ৰেম ভাৱ জাগিব লাগিব। ভক্তি আৰু প্ৰেম দুইটা একত্ৰত কৰিলে ভগৱন্ত আপোনাৰ বশ হয়, বন্দী হৈ যায়। এইদৰে যিজনে বা যিসকল লোকে লোকক কৃপা কৰি সৃষ্টি স্থিতি আৰু প্ৰলয় কৰি জীৱন সংসাৰত বৰ্তাই ৰাখিছে সেই পৰম ব্ৰহ্ম ৰামকৃষ্ণ যি অৱতাৰ হ'ল সেয়া বেদৰো সাৰ বুলি আমাক পদে কৈছে। সেইজন কৃষ্ণৰ চৰণ পদ্ম শৰণে পখিলো বুলি মনুৱে আমাক কৈছে। ওপৰৰ আলোচনাৰ ভাৱবোৰৰ পাছত এই মনুৰ ভগৱন্ত ঈশ্বৰৰ প্ৰতি প্ৰেমত মজিলে। সেইকাৰণে আমি আগতে ক'লো শুনা কথাটো হ'ল এনেকুৱা যে সেইটো পালন কৰিলেহে শুনা হয়। এনেই শুনি যদি পালন কৰা নহয় তেতিয়াহ'লে সেইটো শুনা নহয়। মনেও এই কথাখিনি ঈশ্বৰৰ তত্ত্বখিনি শুনিলে। ঈশ্বৰক ভজিলে কি হয়, ঈশ্বৰক নভজিলে কি হয়, এই কথাখিনি শুনি মানে জানি নামে পখিলো শৰণ। এই মনুৰ দ্বাৰা এইটো হ'ল। অৰ্থাৎ আমাক নাম কি বস্তু, ঈশ্বৰ কি বস্তু জানি শৰণ লোৱাৰ কথাটোকে ইংগিত দিছে। আমি শৰণ ল'বলৈ শৰণ শিবিৰ হৈছে, সেইজনক শৰণ দিলে একো কামত নাহে। যদিহে ঈশ্বৰক শৰণ ল'ব লাগে বুলি বুজে, ঈশ্বৰৰ অবিহনে জীৱন অথলে যায় বুলি বুজে, ঈশ্বৰে পৰম আমি ক্ষুদ্ৰতও ক্ষুদ্ৰ জীৱ এই বুলি জানে, তাৰপিছত শৰণ লয়, সেইজন শৰণীয়ে কিন্তু নিজকো তলাব পাৰে আৰু আনকো পোহৰলৈ আনিব পাৰে। গতিকে ভগৱন্তত ভক্তিৰ লগে লগে ভগৱন্তৰ প্ৰতি প্ৰেমো আহিব লাগিব। গোপীসকলে ঈশ্বৰ কৃষ্ণক প্ৰেমেৰে চাইছিল, ভক্তি প্ৰেমেৰে। সেইকাৰণে গোপীসকলৰ প্ৰতি ভগৱন্ত বৰ আকৃষ্ট আছিল। আৰু উদ্ধৱে কৃষ্ণক ভজিছিলে, কিন্তু তাত প্ৰেম ভক্তি নাছিলে। সেইকাৰণে উদ্ধৱৰ জিজ্ঞাসু ভকত, তেওঁ জ্ঞানেৰে জ্ঞানান্বিত হৈছিলে। কৃষ্ণ এদিন উদ্ধৱক পৰম ভকতলৈ উন্নীত কৰিবৰ কাৰণে তেওঁ যে যিটো প্ৰেম ঈশ্বৰৰ প্ৰতি সপ্ৰেম ভক্তি, সেই ভক্তিটো শিকিবৰ কাৰণে গোপীসকলৰ ওচৰলৈ পঠাই দিলে আৰু ক'লে যে তুমি গৈ বাৰ্তা দিয়াগৈ, মই কিছু দিনৰ পাছতে তেওঁলোকক লগ কৰিম। আচল অৰ্থ সেইটো যদিও কৈছে, আচল অৰ্থ হ'ল গোপীসকলৰ পৰা প্ৰেম ভক্তি শিকিব। আৰু উদ্ধৱে গৈ গোপীসকলৰ কৃষ্ণৰ প্ৰতি যি প্ৰেম, যি ভাৱ, সেয়া দেখি আপ্লুত হৈছিল আৰু তেওঁ বুজি পালে। আৰু ইফালে গোপীসকলৰ জ্ঞান নাছিল। কৃষ্ণ যে পৰম দেৱ সেই কথাটো সকলোৰে দেৱতা, তেওঁ সকলোৰে ঈশ্বৰ, তেওঁ সকলোৰে গৰাকী, সেই জ্ঞানটো নাছিল, অকল তেওঁলোকৰ বুলি ভাবিছিল। সেই জ্ঞানটো উদ্ধৱৰ দ্বাৰা দিছিল। গতিকে প্ৰভু সমস্ত আমি ভগৱন্তক ভজিবলৈ হ'লে ভক্তিৰ লগত প্ৰেমটো সাঙুৰ খুৱাব লাগিব। কৃষ্ণই যশোদাই আমাৰ কাহিনীত আছে, প্ৰসূতি কৰোঁতে বান্ধিবলৈ বিচাৰিছিলে, 2 আঙুলে নাটিছিলে। ইয়াৰ অৰ্থটো কি? 2 আঙুল, এক আঙুল হ'ল ভক্তি আৰু আনটো হ'ল কৃষ্ণৰ প্ৰেম। এই দুটা যেতিয়া আহিলে তেতিয়া তেওঁ বন্ধন ল'লে। কৃষ্ণ নমো নমো দেৱ পৰি কৰো সেৱ, তোমাৰ পদ কমলে লীলা নৰতনু ধৰি কানে পুনু কৰ্ম কৰা কতো হলে
কৰ্ম কৰন্তে জীৱত কৰিয়া বিলক্ষণ অতিশয় জীৱে কৰ্ম কৰে অহংকাৰ মনে ফলতো আসক্ত হয়। মনুৱে ভগৱন্তক এইজনা পদত কৈছে 59 জনক যে ভগৱন্তক প্ৰাৰ্থনা কৰিছে আৰু কৈছে, হে ভগৱন্ত প্ৰভু, হে ভগৱন্ত দেৱ, তোমাক পৰি পৰি তোমাৰ পদকমলত মই নমস্কাৰ কৰিছো। লীলা নৰতনো ধৰি তাৰে কোনো কৰ্ম কৰা কতো। তুমি প্ৰভু লীলা অৱতাৰৰ বাবে নৰতনো ৰূপ ধৰি নানা কৰ্মৰে ভকতক আহ্বানিত কৰি থাকা। এইবুলি মনুৱে প্ৰভুৰ প্ৰশস্তি গুণ গাইছে, প্ৰশস্তি গাইছে। কৰ্ম কৰি যি কৰ্ম ঈশ্বৰৰ বিমুখী হয়, তেনে কৰ্ম কৰি থকা জীৱকো তোমাক ভজিলে উদ্ধাৰ হ'ব পাৰে। কিন্তু জীৱই এই তত্ত্ব বুজি নাপায় প্ৰভু, অহংকাৰ কৰি কৰ্মৰ ফলত আসক্ত হয়। ভগৱন্ত শ্ৰীকৃষ্ণই সেই অৰ্জুনক কৈছিল, তোমাৰ কৰ্ম কৰাহে অধিকাৰ আছে, তাৰ ফল নহয়, ফলাফল দাতা জগতত মইহে মাত্ৰ, এইবুলি শ্ৰীকৃষ্ণই কৈছে। গতিকে আমি হস্তে কৰা তেওঁৰ কাম, অৰ্থাৎ তেওঁৰ কাম হাতেৰে কৰিব লাগিব, মনেৰে তেওঁক চিন্তা কৰিব লাগিব আৰু ভাৱনাটো ঈশ্বৰৰ সন্নিৱিষ্ট হৈ থাকিব লাগিব। যিটো কাম গোকুলত গোপীসকলে কৰিছিল, গাই খিৰাওঁতে, দধি মথনতে, উৰালত ধান বানোতে, ঠাই সাৰোতে, নানা কৰ্ম কৰি থাকোঁতে, গৃহ কৰ্ম কৰি থাকোঁতে কৃষ্ণ গুণনাম গাইছিল। তাৰমানে সকলো কৰ্ম কৃষ্ণক অৰ্পণ কৰি কৰিছিল, যিটো কৰ্মৰ কাৰণে তেওঁলোকৰ সপ্ৰেম ভক্তিটো দিনক দিনে গাঢ় হৈ গৈছিল। এই তত্ত্বটো আমি তেওঁলোকৰ পৰা শিকিব পাৰোঁ। কৃষ্ণ আনে যদি বোলে তেবে কৰ্ম কৰে, স্বতন্ত্ৰ শকতি নাই, ইটো দুখচয় তব নাহি কয়, কহো শুনায় অভিপ্ৰায়। যাতো জ্ঞান মূৰ্তি অহংকাৰ স্ফূৰ্তি, যিহেতু তোমাৰ নাই, পূৰ্ণ কাম পদে কামনা নঘটে, ই কথা বেদৰ প্ৰায়। আনে যদি বোলে তেবে কৰ্ম কৰে, স্বতন্ত্ৰ শকতি নাই। তেতিয়াহ'লে আনে কোৱাৰ কাৰণে যদি কোনোবাই কৰ্ম কৰিবলৈ হয়, তাত যদি স্বাধীনতা নাথাকে, যে ইটো দোষচয়, তেতিয়াহ'লে তাত দুখ সৃষ্টি হ'ব। তব নাহি কয় কহো শুনা অভিপ্ৰায়, অৰ্থাৎ ঈশ্বৰক অৰ্পণ নকৰা কামৰ যি ফল, সেই ফলৰ অভিপ্ৰায় মই কম শুনা। যাতো জ্ঞানমূৰ্তি অহংকাৰ স্ফূৰ্তি, যিহেতু তোমাৰো নাই। হে প্ৰভু, তুমি জ্ঞান মূৰ্তি, তোমাৰ অহংকাৰৰ চিন নাই। গতিকে তুমি নিজৰ অহংকাৰী আৰু আমি অহংকাৰী। অহংকাৰ আমাৰ ৰজগুণৰ পৰা আহে। এই অহংকাৰে কি কৰে, আমাক পতনৰ মুখলৈ ধৰি লৈ যায়। সতগুণত থাকিলে ঈশ্বৰক চিন্তা কৰাৰ সহজ হয়। সেইকাৰণে পূৰ্ণ কাম পদে কামনা নঘটে, ই কথা বেদত পায়। গতিকে ভগৱন্তক ভজিবলৈ হ'লে ফল বাঞ্ছাৰ পৰা পৰিহাৰ কৰি কেৱল কৰ্ম কৰি গ'লে সেইজন লোকে বেদৰ কথাকে পালন কৰা হয়। কাৰণ কৰ্ম কৰাৰ অধিকাৰহে আমাৰ আছে, ফল তেওঁৱে দিব। আমি কল এজোপা ৰুইছোঁ,
কলজোপাত জোৰেৰে কল এথোকা লগাব নোৱাৰো। যদি তেওঁ ইচ্ছা নকৰে কল সেইজোপাত নালাগিব পাৰে। আম এজোপা ৰুইছো, আমবিলাক ফলবিলাক আমি লগাব নোৱাৰো, তেওঁহে লগাব। এই ফল বাঞ্ছাটো আমি কৰিব নালাগে। আম ৰোৱাৰ দায়িত্ব আমাৰ, ফল দিয়াৰ দায়িত্ব তেওঁৰ। এই ভাৱনাটো যেতিয়া আমি উপলব্ধি কৰিম তেতিয়াই আমাৰ কৰ্মবিলাক সৎ কৰ্মত হ'ব, বাসনাবিলাক সৎ বাসনালৈ ৰূপান্তৰিত হ'ব আৰু অসৎ বাসনাবিলাক দূৰ হ'ব। সেই কথাটোকে ইয়াত প্ৰকাশ কৰি কৈছে। অ কোটি কোটি ব্ৰহ্মা ৰুদ্ৰৰ ওপৰে তোমাৰ চবে বিক্ৰম হে ৰাম। তোমাৰ আজ্ঞা যে কৰন্তা নাহিকে যিহেতু প্ৰসন্ন ৰাম। যদি বোলাতে বে কেনে কৰা হেন উত্তৰ শুনাই হাৰ। আপুনি কৰিয়া লোকক শিকায়া ইটো কথা সত্য সাৰ। কোটি কোটি ব্ৰহ্মাণ্ড ব্ৰহ্মা আৰু ৰুদ্ৰৰ ওপৰত কেৱল তোমাৰ এই বিক্ৰম চলে প্ৰভু। অৰ্থাৎ তোমাৰ অবিহনে ব্ৰহ্মাও নিষ্প্ৰভ, ৰুদ্ৰও নিষ্প্ৰভ। আৰু ব্ৰহ্মা ৰুদ্ৰই তোমাৰ বাবে আনক নভজে। গতিকে সকলোৰে ওপৰত তুমি সেই কথাটো আমাৰ যিটো প্ৰণৱ মন্ত্ৰ তাত ধুনীয়াকে প্ৰকাশ পাইছে। তিনিটা আখৰ, চাৰিটা আখৰ আছে। অযোগ ৰসৌ যোগ ম যোগ চন্দ্ৰবিন্দু। হ'ল বিষ্ণু শতগুণ, ৰসৈ হ'ল ৰজগুণ ব্ৰহ্মা, ম হ'ল তমগুণ ৰুদ্ৰ। এই তিনি শক্তিৰ ওপৰত কোন আছে? চন্দ্ৰবিন্দু। গতিকে পৰম শক্তি সেইটোকে ইয়াত বুজাব খুজিছে। অৰ্থাৎ ব্ৰহ্মা কোটি কোটি ব্ৰহ্মাৰ কোটি কোটি ৰুদ্ৰৰ ওপৰতো বিক্ৰম, অৰ্থাৎ শাসন কাৰ চলে? ভগৱন্ত। তোমাকো আজ্ঞা যে কৰন্ত নাহিকে যিহেতু প্ৰসন্ন ৰাম। তুমি নিজে প্ৰসন্ন, তোমাক আজ্ঞা কৰোতা কোনো নাই, কেৱল তুমিহে আজ্ঞা কৰিব পাৰা। তুমি কাৰো আজ্ঞা শুনিবলগীয়া নহয় বা তোমাক কোনো আজ্ঞা কৰিব নোৱাৰে। যদি বোলা তেনে কেনে কৰা হেন শুনাই, তেতিয়াহ'লে তুমি এনেকুৱা ভাৱত যদি থাকা তেতিয়াহ'লে তাৰ উত্তৰ শুনা। আপুনি কৰিয়া লোকক শিকায়া ইটো কথা সত্য সাৰ। এইটোৱেই সত্য কথা তুমি শিকিব লাগিব। ইয়াৰ পাছত পাছে কৈছে যে প্ৰভুৱে কিয় তেনে কৰ্ম কৰে? তেওঁতো পৰাধীন নহয়। এই দুটাৰ পৰা আমি সাৰমৰ্ম আমি কৈছো। এনেকৈ ভাবিলে কি হয় তাৰ উত্তৰ শুনা। প্ৰভুৰ দুখ ক্ৰুটিৰ ওপৰত তেওঁৰ কোনো দুখ নাই। মাত্ৰ তেওঁ জীৱৰ অৰ্থে কৰাৰ অভিপ্ৰায়হে। প্ৰভু ভগৱন্তৰ অহংকাৰ নাই, বৰঞ্চ তেওঁ জ্ঞানৰ মূৰ্তি। প্ৰভুৱে জ্ঞান প্ৰদান নকৰিলে জগতৰ সকলো শূন্য। মাত্ৰ জীৱ পালনৰ দায়িত্ব পালন কৰি লোকক কৰ্ম স্পৃহা জাগৃত কৰি থাকে। এতিয়া আমাৰ ইয়াৰ পাছত আমি পঢ়িলো 61 নম্বৰ পুত। এতিয়া 62 নম্বৰ পুতত কৈছে যে যদি বোলা যদি লোক কি কাৰ্য শিক্ষান্ত শুনিও কপৰিছেদ নিখিল কৰ্ম কহ প্ৰভু প্ৰবাতান্ত ইটো কথা সত্য ভেদ হেন ঈশ্বৰ কৰ্ম কলে বৰ
ভকত বৎসল নাথ লক্ষ কোটি বাৰ কৰো নমস্কাৰ চৰণত থৈয়া মাথ। কৃষ্ণ এতিয়া আমাক পদে কৈছে যে যদি বোলা লোক কি কাৰ্য শিকান্ত শুনি পৰিছে, যে তুমি হয়তো প্ৰায় প্ৰশ্ন কৰিবা যে কি কাৰণে লোকক প্ৰভুৱে শিক্ষা প্ৰদান কৰে। এইটো জিজ্ঞাসু ভকতৰ প্ৰশ্ন, কি কাৰণে কৰে। তাৰ উত্তৰ কওঁ শুনা। কি বুলি কৈছে, নিখিল কৰ্মক প্ৰভু প্ৰৱৰ্তন্ত ইটো কথা সত্য বেদ। নিখিল কৰ্ম মানে সমস্ত কৰ্ম প্ৰভুৱে প্ৰৱৰ্তন কৰাটো সত্য। আৰু কৈছে যে হেন ঈশ্বৰৰ কৰ্ম কলে বৰ ভকত বৎসল নাথ। সাংসাৰিক কৰ্ম ধৰ্ম নীতি সদাচাৰ এই নিখিল কৰ্মৰ অন্তৰ্গত। তাৰ লগত জীৱতৰণ ভক্তি কৰ্মও নিহিত হৈ আছে। ঈশ্বৰৰ কৰ্মৰ আকৰ সেইবাবে তেওঁ অৰ্জুনকো কৰ্ম কৰিবলৈ উদগনি দিয়াৰ কথা আপোনাক সবে জানে। কাৰণ তেওঁ ভকত বৎসল। সিহঁতে কৈছে নহয় যে হেন ঈশ্বৰ কৰ্ম কৰে বৰ ভকত বৎসল না। তেওঁ কৰ্মৰ আকৰ, তেওঁ ভকত বৎসল, তেওঁ ভকতৰ গৰাকী, তেওঁ স্বামী। তেওঁৰ চৰণত ময়ো লক্ষ কোটি বাৰ কৰো নমস্কাৰ চৰণত থৈয়া মাথ। তেওঁৰ চৰণত কি কৈছে মনুৱে যে তেওঁৰ চৰণত ময়ো, অৰ্থাৎ ইয়াত লক্ষ কোটি বাৰ শিৰ থৈ নমস্কাৰ কৰি থাকো বুলি প্ৰকাশ কৰিছে। কৃষ্ণ 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 কোনোবাই কৃষ্ণ আমাৰ বিকল শইকীয়া প্ৰভু কৃষ্ণ। হয় প্ৰভু ইয়াতে দোহাই দিব দেই কৃষ্ণ। আৰু একো যামনে নালাগে হৈছে ইয়াতে দোহাই দিয়ক। কাইলৈ মানে এইডোখৰ শুনা সভাখনৰ পৰা সুৰা নিশবতৰ পৰা ভাল হ'ব। ভাল হ'ব কৃষ্ণ। আপুনি যদি বোলালোক কাৰ্য শিক্ষান্ত শুনিও কৰিছে নিখিল কৰ্মক প্ৰভু প্ৰৱৰ্তন্ত ইটো কথা সত্য বেদ। হেন ঈশ্বৰ কৰ্ম কৰে বৰ ভকত বৎসল না। লক্ষ কোটি বাৰ কৰো নমস্কাৰ চৰণে থৈয়া মাথ। হৰি জয় ৰাম ৰাম জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। হৰি হৰি ৰাম ৰাম।